আজি আজি আমি সকলো মৰ্মাহত, যোৱাকালিৰ পৰা সকলো মৰ্মাহত হৈ আছোঁ। আমাৰ হিয়াৰ অমঠু জুবিনদাৰ মৃত্যু আমাৰ বাবে অকল্পনীয়। আমি এতিয়াও চিন্তা কৰিব পৰা নাই। যদিও ইতিমধ্যে সকলোৱে জানে যে এই গোটেই ঘটনাটোৰ লগত এজন বিশেষ মানুহৰ নাম সাঙুৰ খাইছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক, মুখ্য আয়োজক শ্যামকানু মহন্তৰ নাম সাঙুৰ খাইছে। ইতিমধ্যে বিভিন্ন থানাত এজাহাৰ দিয়া হৈছে, কিন্তু গুৱাহাটীত এতিয়ালৈকে কোনো এখন এজাহাৰ পৰা নাই। আমি একত্ৰিত যুৱ পৰিষদৰ ফালৰ পৰা প্ৰথমখন FIR শ্যামকানু মহন্তৰ বিৰুদ্ধে আমি আজি হাতীগাঁও থানাত ইতিমধ্যে দিছোঁ। আৰু ইয়াৰে হাতীগাঁও থানাৰ যিগৰাকী OC ছাৰ আছে, তেখেতে আমাক আশ্বাস দিছে যে এই মুখ্যমন্ত্ৰীৰ মহোদয়ৰ নিৰ্দেশ মৰ্মে এই এজাহাৰখন ইতিমধ্যে CID লৈকে প্ৰেৰণ কৰা হ'ব। আৰু আমি বিচাৰিছোঁ যে উচিত তদন্ত হ'ব লাগে, আৰু উচিত তদন্তৰ পিছত যিটো প্ৰতিবেদন ওলায় প্ৰতিটো দিনেই, যিটো প্ৰতিবেদন ওলায় প্ৰতিটো দিনেই ৰাইজক অৱগত কৰিব লাগে। আৰু এই যদি জুবিন গাৰ্গৰ এই মৃত্যুৰ লগত যদি কোনোবা ব্যক্তি জড়িত আছে, কোনোবা শক্তি জড়িত আছে, এইটো উচিত তদন্ত হ'ব লাগে। তদন্ত হোৱাৰ পাছত আমি বিচাৰোঁ যে সেই গোটেইখিনি মানুহক ৰাইজৰ হাতত গতাই দিব লাগে। কাৰণ জুবিন দাক কাঢ়ি নিছে, আমাৰ অন্তৰৰ পৰা এটুকুৰা মাংস কাঢ়ি লোৱাৰ নিচিনা হৈছে। সকলো দুখিত, সকলো মৰ্মাহিত। আচলতে কাৰোবাৰ ভুলৰ বাবে আমি আজি জুবিন দাক হেৰুৱাবলগীয়া হ'ল। ভুল কাৰ আছিলে? অসুস্থ মানুহজনক অসমৰ পৰা নি, ভাৰতৰ পৰা নি ছিংগাপুৰলৈ নিয়াৰ কিয় পৰিকল্পনা কৰিব লাগিছিলে? নিজৰ ব্যৱসায়ৰ স্বাৰ্থত, নিজৰ ব্যৱসায় কেন্দ্ৰিক কিছুমান টকা পইচাৰ তাৰ নিজৰ শকত অসমৰ পৰা অসুস্থ মানুহজনক কিয় ছিংগাপুৰলৈ নিবলগীয়া হৈছিলে? ছিংগাপুৰলৈ নিলে যেনিবা, তাৰপিছতো তেওঁ মেডিকেল এছিষ্টেণ্ট কিয় দিয়া নাছিলে? তেওঁ অসমত থাকোঁতেই প্ৰতিটো সময়তে তেখেতক মেডিকেল এছিষ্টেণ্ট দিয়া হয়। প্ৰতিটো ক্ষেত্ৰতে তেখেতক শাৰীৰিকভাৱে অসুস্থ কাৰণে তেখেতক চিকিৎসকৰ পৰামৰ্শ মতে চলিবলৈ দিয়া হয়। আৰু তেনে ক্ষেত্ৰত শ্যামকানু মহন্তই তেখেতক ছিংগাপুৰলৈ মাতি নি ছিংগাপুৰলৈ লৈ গৈ তেখেতক ককৰ্থনা কৰিলে আৰু তেখেতক মৃত্যু মুখলৈ ঠেলি দিলে। ইয়াৰ বাবে সম্পূৰ্ণ দায়ী শ্যামকানু মহন্ত। আৰু শ্যামকানু মহন্তই আৰু এটা বেংককত আয়োজন কৰিলে। তাৰপিছত ছিংগাপুৰত আয়োজন কৰি তেওঁ কি কৰিছে যে জুবিনদাৰ যিটো মৃত্যুৰ খবৰ, প্ৰথম আমি জানিব পোৱা মতে মৃত্যুৰ খবৰ আমি দেখিছোঁ বিভিন্নজনৰ ষ্টেটাছ, বিভিন্নজনৰ লিখনিত দেখিছোঁ, বিভিন্নজনৰ কথাত আমি গম পাইছোঁ যে জুবিনদাৰ 18 তাৰিখে ভাৰতীয় সময়মতে 2:40 তেখেতৰ মৃত্যু হৈছে। যে ছিংগাপুৰ জেনেৰেল হস্পিটেলে ডিক্লেয়াৰ দিয়া মতে 2:40 ভাৰতীয় সময়ত 2:40 মৃত্যু হৈছে। কিন্তু তাৰপিছতো অসমৰ সংবাদ মাধ্যমত কিয় কোৱা হ'ল যে জুবিন গাৰ্গ স্কুবা ডাইভিঙত গৈ পেলাই তেওঁ কিছু বিজুতি ঘটাৰ বাবে তেখেত অসুস্থ হৈ পৰে। তাৰপিছত তেওঁ গুৰুতৰভাৱে অসুস্থ হয়। তাৰ 15-20 মিনিটৰ পিছত খবৰ দিয়ে যে জুবিন গাৰ্গ আমাৰ মাজত নাই। এই কামটো কিয় কৰিলে? সমগ্ৰ অসমবাসীৰ ওচৰত, সমগ্ৰ ভাৰতবাসীৰ ওচৰত, সমগ্ৰ বিশ্ববাসীৰ ওচৰত এই মিছা বাতৰিটো, এই বাতৰিটো যে তেওঁ যে লুকুৱাই ৰাখিলে, এই লুকুৱাই ৰখাৰ আঁৰত কি কথা আছে তেওঁ অসমবাসীৰ আগত ক'ব লাগিব। শ্যামকানু মহন্তই অসমবাসীৰ ওচৰত প্ৰতিটো উত্তৰ দিব লাগিব। শ্যামকানু মহন্তই প্ৰতিটো প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব যে জুবিন দাক নি পেলাই তেওঁক কিয় মৃত্যু মুখলৈ ঠেলি দিলে। আৰু শ্যামকানু মহন্তৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি যি নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীত পাতিছিলে, যি বেংককত পাতিছিলে, যি ছিংগাপুৰত পাতিবলৈ চেষ্টা কৰিছিলে, এই নৰ্থ ইষ্ট ফেষ্টিভেল কিন্তু অনাগত দিনত সম্পূৰ্ণ নৰ্থ ইষ্টে বেন কৰিছে বুলি ক'লোঁ। আজিৰ পৰাই আমি একত্ৰিত যুৱ পৰিষদে সম্পূৰ্ণ বয়কট কৰিছোঁ। আৰু ৰঙালী উৎসৱ যি আমাৰ খানাপাৰা ফিল্ডত তেওঁ আয়োজন কৰিছিল অকল টকাৰ শকত, এই ৰঙালী উৎসৱো তেওঁ বয়কট কৰিছোঁ। আৰু শ্যামকানু মহন্তৰ যিকোনো অনুষ্ঠানৰ প্ৰপ'জেল যদি অসম চৰকাৰলৈ যদি তেওঁ পঠিয়াই, প্ৰতিটো প্ৰপ'জেল নাকচ কৰিবৰ বাবে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ সাংস্কৃতিক মন্ত্ৰীগৰাকীক আমি অনুৰোধ জনাইছোঁ যে অসম চৰকাৰে কোনো ধৰণৰ টকা পইচাৰ লেনদেন যাতে শ্যামকানু মহন্তৰ লগত নকৰে। যে অসমৰ সংস্কৃতি বিকি তেওঁ যে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত সম্পূৰ্ণ যে মানে ব্যৱসায় চলাই আছে, এই ব্যৱসায় যাতে আৰু চলাব নোৱাৰে, তাৰ বাবে শ্যামকানু মহন্তক নাকি লগাওক আৰু এই গোটেই বিষয়টো সম্পূৰ্ণ তদন্ত কৰক।
আজি আমি ক'বলৈ ভাষা নাই, কিন্তু তথাপিও আমি অসমৰ ৰাইজৰ আগত আমি এটা কথা ক'ব বিচাৰিছোঁ। এই শ্যামকান্ত মহন্তৰ যি এই কালপিতজনৰ বিৰুদ্ধে CID তদন্ত ঘোষণা কৰিছে। আমি একত্ৰিত যুৱ পৰিষদৰ ফালৰ পৰা CBI তদন্ত দাবী কৰিছোঁ। আৰু এই যিজন শ্যামকান্ত মহন্ত, তেওঁ যে অসম টুৰিজিমৰ পৰা যিবিলাক ফাণ্ড উলিয়াই নিছিল, সম্পূৰ্ণ সকলো তদন্ত হ'ব লাগে। এটা তদন্ত হ'ব লাগে। তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কিমান ব্লেক মানি ঘটিলে, গোটেই ব্লেক মানিবিলাক উলিয়াব লাগে। CBI তদন্ত কৰি, CID তদন্ত কৰি তেওঁকতো আমি অসমৰ ৰাইজৰ আগত গতাই দিব লাগিছিল। কিন্তু আইনী প্ৰক্ৰিয়াৰ সুৰুঙাৰে যাতে তেওঁ হাৰি যাব নোৱাৰে, তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমি দাবী জনাইছোঁ। গতিকে আজি আমি তেওঁৰ বিৰুদ্ধে আমি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিলোঁ। হাতীগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। গতিকে সকলোৱে মই আশা কৰিছোঁ যে আৰক্ষীয়ে যি আমাৰ এজাহাৰখন দিয়া হৈছে, এখনৰ CID লৈ যি প্ৰেৰণ কৰিব, গতিকে CID যি তদন্ত হ'ব লাগে, নিখুঁতভাৱে তদন্ত হৈ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। Stay informed, stay ahead. News NE 365.